असम के सोनितपुर जिले के अंतर्गत डेकियाजुली रासवा चक्र के द्राई माजुली गांव में आज भारतीय जनता पार्टी के ठेलामारा मंडल समिति के तत्वावधान में प्रधानमंत्री नरेंद्र मोदी के 12 वर्षों के सफल कार्यकाल के सम्मान में एक सार्वजनिक अभिनंदन सभा का आयोजन किया गया। कार्यक्रम में 66 नंबर बरसोला विधानसभा क्षेत्र से विधायक ऋतु वरण शर्मा मुख्य अतिथि के रूप में उपस्थित रहे और सभा को संबोधित किया। भारतीय जनता पार्टी ठेलामारा मंडल समिति के अध्यक्ष जीवन पाठक की अध्यक्षता में आयोजित इस सभा में मीसामारी मंडल के अध्यक्ष शिव चरण गोवाला, धीगुरी मंडल के अध्यक्ष अतुल कुमार नाथ, ठेलामारा जिला परिषद सदस्य शिव चरण साहू, मीसामारी जिला परिषद सदस्य दुलूमणि भोरादास सहित अनेक नेता एवं कार्यकर्ता उपस्थित रहे। सभा में वक्ताओं ने प्रधानमंत्री नरेंद्र मोदी के नेतृत्व में देश में हुए विभिन्न विकासात्मक कार्य और जन कल्याणकारी योजनाओं की सराहना की तथा उनके उत्तम स्वास्थ्य एवं दीर्घ आयु की कामना की। इस अवसर पर क्षेत्र में उत्सव जैसा माहौल देखने को मिला और पार्टी कार्यकर्ताओं एवं समर्थकों में विशेष उत्साह का संचार हुआ। प्रधानमंत्री हिसापे नरेंद्र मोदी डांगरियार 12 बছৰ सम्पूर्ण কৰিছে। आमार भावे आटके गौरवर कथा जे तेखेते जी पूर्वर अभिलेख आछिल एकेराहे दीर्घ समयर भावे प्रधानमंत्री हो थका जवाहरलाल नेहरूर जी सीमा समय সেই সময়খিনি অতিক্ৰম কৰিছে যোৱাকালি সমান আছিল আজি অতিক্ৰমী তেখেতে এক সৰ্বকালৰ অভিলেখ তেখেতে স্থাপন কৰিছে আৰু এই 12 বছৰীয়া তেখেতৰ যি কৰ্ম জীৱন ভাৰতবাসী আমি দেখিছোঁ তেওঁ কেনেকৈ নিৰন্তৰভাৱে এদিনো ছুটি নোলোৱাকৈ কেৱল আৰু কেৱল দেশৰ মাতৃৰ সেৱাত নিজকে উৎসৰ্গিত কৰিছে। গতিকে আজি সমস্ত ভাৰতবৰ্ষতে এই 12 বছৰ সম্পূৰ্ণ হোৱাৰ গণনালৈ প্ৰতিটো বিধানসভা সমষ্টিতেই প্ৰতিগৰাকী বিধায়ক সাংসদে আৰু আমাৰ দলীয় কাৰ্যকৰ্তাই তেখেতৰ দীৰ্ঘায়ু জীৱন কামনা কৰোঁ, তেখেতৰ মংগলাৰ্থে পূজা অৰ্চনা কৰিছে। আৰু আজি আমি বৰচলা বিধানসভা সমষ্টিটো এই ঢেৰাই মাজুলী অঞ্চলত আমাৰ পূজা অৰ্চনা সমাপ্ত হোৱাৰ পিছত ৰাষ্ট্ৰীয় সভাৰ দ্বাৰা তেখেতৰ প্ৰতি আমি আমাৰ যি সন্মান সেই সন্মান প্ৰদৰ্শন কৰিছোঁ। তেখেতৰ যি কৰ্মজীৱন সেই কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰিছোঁ আৰু প্ৰতিগৰাকী ৰাইজৰ যি উৎসাহ উদ্দীপনা সেই উৎসাহ উদ্দীপনাৰ ভাগী হ'বলৈ পাই ময়ো সুযোগ পাইছোঁ। সেই সুযোগত আমি প্ৰতিগৰাকী ব্যক্তিতে যিসকলে আজি এই অনুষ্ঠানত উপস্থিত থাকি প্ৰধানমন্ত্ৰীৰ মংগলাৰ্থে প্ৰাৰ্থনা জনালে আৰু আমাৰ এই আয়োজনত তেখেতসকলে নিজৰ যোগদান দিলে প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতিও মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। আজি ভাৰতীয় জনতা পাৰ্টীৰ 3 নম্বৰ পৰ্যায়ৰ এজন কাৰ্যকৰ্তা হিচাপে মই নিজে গৌৰৱ অনুভৱ কৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ দিনত এক ইতিহাস ভংগ হৈ গ'ল। যি আমাৰ জৱাহৰলাল নেহৰুৰ 65 বছৰৰ ইতিহাসত 4398 দিন তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰিছিলে, কিন্তু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 4399 দিন আজিৰ এই দিনত তেওঁ সম্পূৰ্ণ কাৰ্যকাল পূৰা কৰিলে। গতিকে এক অভিলেখ ভংগ কৰি এক ইতিহাস গঢ়িছে ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰে। গতিকে আমি কাৰ্যকৰ্তা হিচাপে সঁচাকৈ গৌৰৱান্বিত। আজি মাননীয় বিধায়ক ঋতুপৰ্ণ শৰ্মা দেৱৰ নিৰ্দেশমৰ্মে আমি ঠেলামাৰা মণ্ডল সমিতি আমি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ দীৰ্ঘায়ু কামনাৰে আমি পূজা অৰ্চনা কৰিছিলোঁ আৰু আজি সঁচাকৈ আমি আনন্দিত। আৰু ঠেলামাৰা মণ্ডল সমিতিৰ উদ্যোগত তিনিওটা আৰু মণ্ডলে সহযোগ কৰি বৰচলা সমষ্টিৰ বিধায়ক মহোদয়ৰ নেতৃত্বত আমি পূজা অৰ্চনা কৰি মোদীজীৰ দীৰ্ঘায়ু কামনা কৰিছোঁ।